ঈদ আহি আছে, ঈদ উপলক্ষে আমাৰ দৰ্শকক কিবা অফাৰ দিব নেকি? ঈদ স্পেচিয়েল ঈদ বুলি আমি কিবা এটা ৰেহাই কৰি দিম, স্পেচিয়েল ডিসকাউন্ট দিব ঈদ বুলি খুজিব লাগিব কিন্তু ন। হয় ইন্ট্ৰা B10 এইখন 2021 হয়। টায়াৰ গোটেইখিনি ভালে আছে, হয় পিছফালে মোটাকুটি লগোৱা আছে নতুন। আৰু আপোনাৰ মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ, মহেন্দ্ৰ যিটো বহুতে বিচাৰে ডিজেলৰ আছে নেকি, মহেন্দ্ৰ যিটো এইটো ডিজেলৰ 2021 হয়। ৰঙা কালাৰৰ যদি কাৰোবাৰ লাগে আমাৰ তাতে তিনিটা আছে, সবকেইটা 2021 হয়। ইন্ট্ৰা B30 এইটো মানে ষ্টকৰ কমি নাইকিয়া, যেনেকুৱা মডেল লাগে যি গাড়ী লাগে সব পাই যাব ন। এখন 2024 হয়, গাড়ী ৰান হোৱা নাই, 4টা টায়াৰ নতুন। এখন গাড়ী আপোনাৰ নমস্কাৰ, নিউজ মোৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। দেখা পাইছে মই আহি উপস্থিত হৈছো এতিয়া আমাৰ নগাঁৱত থকা কমাৰ্চিয়েল ছেকেণ্ড হেণ্ড ডিলাৰ SK মটৰ্ছত। আমাৰ লগত আছে এখন ডিলাৰৰ অনাৰ সাকিনুল দা। প্ৰথমে নমস্কাৰ, ভালে আছে? হয় নমস্কাৰ, ভালে আছো। হয়, যিসকল দৰ্শকে আমাৰ ভিডিঅ' আগত চাইছে তেওঁলোকেতো আপোনালোকৰ ডিলাৰ বিষয়ে জানে, যিসকল নতুনকৈ জইন হৈছে তেওঁলোকৰ আপোনালোকৰ ডিলাৰখনৰ অলপ সবিশেষ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনত, হয় খুটিকুটিয়াত হয়। গুৱাহাটী যে বাছবিলাক যায়, হয় ট্ৰেভেলাৰ ষ্টেণ্ডটো, এই ট্ৰেভেলাৰ ষ্টেণ্ডৰ লগতে আৰু লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে, গুপ্তা হাৰ্ডৱেৰ দোকান আছে, পাৰ্টছৰ দোকান আছে, লগতে PVC দোকান আছে। আৰু যদি অসুবিধা হয় আমাক ফোন কৰিলে আমি লোকেশ্যন দি দিম। আৰু গোটেই অসমৰ পৰাই গাড়ী লৈ আছে, আৰু আমাৰ তাতে গাড়ী কমাৰ্চিয়েল গাড়ী হয়। যদি কাৰোবাৰ লাগে ফোন কৰিলে আমি জনাই দিম। আৰু ইয়াতে ফাইনেন্স এক্সচেঞ্জ দুটা হৈ যায়, ইয়াত ধুনীয়াকৈ ফাইনেন্সৰ সুবিধাও হৈ যায়, এক্সচেঞ্জো হৈ যায়। গোটেই অসমতে এক্সচেঞ্জ ফাইনেন্সৰ সুবিধাটো আছে। মানে হাতত যদি 1 লাখ টকাৰ বাজেট থাকে ইয়াৰ পৰা এখন গাড়ী নিজৰ কৰি ল'ব পাৰে। যদি সৰু গাড়ী লয় তেতিয়া 1 লাখ টকা হলে আপোনাৰ বাকিটো লোন কৰি লৈ যাব পাৰিব। হয়, আৰু যদি আপুনি ইয়াৰ পৰা গাড়ী লৈ যায় একদম নিশ্চিন্তভাৱে লৈ যাব পাৰিব, কিয়নো দাদাই আপোনাৰ ডিলাৰৰ ফালৰ পৰা এমাহৰ ইঞ্জিনৰ গ্যাৰান্টি দিয়া হয় ন। কিবা গাড়ী যদি লৈ যায় এমাহৰ ভিতৰত যদি কিবা ইস্যু আহে, ইঞ্জিনৰ যদি কিবা হয়, আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা এইটো চাই দিয়া হয়। গতিকে আপুনি ইয়াৰ পৰা যেনেকুৱা গাড়ী লয়, যি গাড়ী লয় একদম নিশ্চিন্তভাৱে ল'ব পাৰে। বেছি সময় পলম নকৰি আজি আমাক প্ৰথম গাড়ী দেখুৱাও ন। প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাৰ দেখাম BS4। এইটো AC গোল্ড বহুতে বিচাৰে, BS4 গাড়ী আছে নেকি। BS4 হয়, 19 মডেল হয়। এখন পেপাৰ আপডেট কৰি 2,50,000 টকাত এখন গাড়ী পাই যাব। 2,50,000 টকাত অল ডকুমেন্টেশন ক্লিয়াৰ কৰি পেলাই। হয়, আৰু ফাইনেন্স কৰিব হলে 1 লাখ টকা দিলে হৈ যাব। ফাইনেন্স কৰিলে 1 লাখ টকা দিলে হৈ যাব। হয়, নেক্সট এখন ইন্ট্ৰা V10 আছে। ইন্ট্ৰা B10 এইখন 3,70,000 টকা, 2021 হয়। টায়াৰ গোটেইখিনি ভালে আছে, পিছফালে মোটাকুটি লগোৱা আছে নতুন, আৰু এফালেও নতুনেই হয়। ধুনীয়া আছে, গাড়ীৰ কণ্ডিশ্যন ভালে আছে, বডিৰো কোনো কাম নাই। এইখন গাড়ী পেপাৰ আপডেট কৰি 3,70,000 টকা আমি ৰাখিছো। পেপাৰ আপডেট কৰি 3,70,000 টকা এখনৰ আস্কিং ৰখা হৈছে ন। আৰু যদি ইয়ালৈ আহে আৰু কিবা নেগোচিয়েবল কৰিব নেকি? হয়, সেইটোতো হৈয়ে যায়। আৰু আপোনাৰ মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰ, বহুতে বিচাৰে মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰৰ আছে নেকি। এইটো মহেন্দ্ৰ সুপ্ৰো 5 গিয়াৰৰ যদি কাৰোবাৰ লাগে, গাড়ীখন 2021 হয়, এই ডিজেলৰো হয়। এইখন গাড়ী অলপ লম্বা থাকে, আপোনাৰ এইখন গাড়ী আমি 3,70,000 টকাই ৰাখিছো। 3,70,000 টকাত এখন গাড়ী পাই যাব ন। এতিয়া আমি আৰু এটা কথা সুধিব থাকি গ'ল যে যিহেতু ঈদ আহি আছে, ঈদ উপলক্ষে আমাৰ দৰ্শকক কিবা অফাৰ দিব নেকি? ঈদ স্পেচিয়েল ঈদ উপলক্ষে অফাৰ মানে আমাৰ অফাৰৰ কথা ক'লে আমিতো ফুল সাৰ্ভিসিং কৰি দিওঁ গাড়ীটো। হয়, কাস্টমাৰৰ পৰা একো খৰচা নলওঁ। যিটো গাড়ীৰ দাম থাকে সেইটো দামতে আমি গোটেই গাড়ীখন সাৰ্ভিসিং কৰি দিওঁ। আৰু লগতে ঈদ বুলি আমি কিবা এটা ৰেহাই কৰি দিওঁ, স্পেচিয়েল ডিসকাউন্ট দিব ঈদ বুলি খুজিব লাগিব কিন্তু ন। নুখুজিলে নাপায়। মহেন্দ্ৰ যিটো বহুতে বিচাৰে ডিজেলৰ আছে নেকি, মহেন্দ্ৰ যিটো এইটো ডিজেলৰ 2021 হয়। এখন 2,20,000 টকা ৰাখিছো। 2,20,000 টকা, মাত্ৰ 2,20,000 টকা। মহেন্দ্ৰ যিটো ৰঙা কালাৰৰ যদি কাৰোবাৰ লাগে আমাৰ তাতে তিনিটা আছে, সবকেইটা 2021 হয়। 2,20,000 টকাত পাই যাব। 2,20,000 টকাত পাই যাব। এনেকুৱা তিনিটা মডেল আছে ন। আৰু এনেকৈ সেম কালাৰ তিনিটা আছে, আৰু যদি পেট্ৰলৰ লাগে পেট্ৰলৰো আছে। এতিয়া এইখন সোমাইছে, এখনকে দেখাই দিয়ক। হয়, ইন্ট্ৰা B30 এইটো। টায়াৰ গোটেইকেইটা নতুন পাব। ইন্ট্ৰা B30 এইখন টায়াৰ নতুন পাব, আমি টায়াৰ লগাই দিম। গাড়ীখন ধুনীয়া আছে। এইখন গাড়ী আমি 5,50,000 টকা ৰাখিছো। 5,50,000 টকাত ইন্ট্ৰা V30। হয়, ধুনীয়া হৈ আছে। টায়াৰ চাইড আমি নতুনেই লগাই দিম। এইকেইটা টায়াৰ নিদিওঁ, এইকেইটা টায়াৰ বেছিটা ভাল নহয়। 4টা টায়াৰ আমি নতুন লগাই দিম, পেপাৰ ফুল আপডেট পাব।
আমি 5,50,000 টাকা রাখিছো ইন্ট্রা B30 যদি লাগে আমার তাতে 20 21 22 মডেল আছে হয় 20 21 22 মডেল আছে না 20 21 22 মডেল আপনার ইন্ট্রা B30 আমার তাতে স্টকত আছে সুপার ক্যারি মারুতি সুজুকির সুপার ক্যারি পেট্রোলর হয় 2021 হয় এখন গাড়ি আমি 3,70,000 টাকায় রাখিছো 3,70,000 টাকা 370 রাখিছো হয় নেক্সট এখন এসি এসটি ডিজেলর হয় গাড়িখন লম্বা হয় বহুতে বিচাৰে টায়ার চাৰিটাই ব্র্যান্ড নিউ হয় নতুন লগাই দিয়া হৈছে হয় আৰু এইখন গাড়ি ডিজেলর হয় এখন গাড়ি আমি 3,70,000 টাকা রাখিছো 3,70,000 টাকা ডিজেলর যদি পেট্রোলর লাগে 23-24 আছে আমার তাতে হয় সিএক্স এসি এসটি আছে পেট্রোলর যদি লাগে হয় আৰু যদি স্কোয়ার লাইটৰ লাগে স্কোয়ার লাইটৰ আছে যদি গুল লাইটৰ লাগে গুল লাইটৰৰ এসি গোল্ড যেটো কয় গুল লাইটৰৰ আছে ডিজেলৰ লাগে পেট্রোলর লাগে এসি গোল্ড আমার তাত বহুত কেটা স্টকত আছে ফোন কৰিলে আমি জনাই মানে স্টকৰ কমি নাই কি যেনুকা মডেল লাগে জি গাড়ি লাগে সব পাই যাব ন এখন আমি এটা প্যাসেঞ্জার গাড়ি দেখুৱাম হয় এখন গাড়ি আপোনাৰ বুকিং হৈছিলে কিন্তু ক্যান্সেল হল সিভিলটো বেয়া আছিলে কাস্টমাৰৰ তে এখন গাড়ি আমি 4.5 লাখ টাকা রাখিছো এখন 2024 হয় গাড়ি রান হোৱা নাই চাৰিটা টায়ার নতুন এখন গাড়ি আপোনাৰ বহুতে বিচাৰে এইটো কালার স্কুলৰ কাৰণেও বিচাৰে আৰু আপোনাৰ হেৰি ভাড়াও মাৰিব পাৰে হয় যদি কাৰোবাৰ এখন প্যাসেঞ্জার এসি গোল্ড লাগে তে এইখন গাড়ি লৈ যাব পাৰে সিটৰ পৰা আৰম্ভ কৰি সব একো কাম কৰিব নালাগে গাড়ীখন ধুনীয়া আছে এইখন গাড়ি আমি 4.5 লাখ টাকা ৰাখিছো 4.5 লাখ টাকা এখনৰ দাম ৰখা হৈছে হয় হয় এখন আপোনাৰ পেট্রোলর হয় গাড়ীখন হয় সুপার ক্যারি 2023 লাস্টৰ হয় এখন গাড়ি 31 রান হৈছে 31,000 কিলোমিটার 31,000 কিলোমিটার নাকি হয় 31 রান হৈছে হয় আপোনাৰ পিছফালে দুইটা মোটাকটি নতুন দিয়া হ'ব টায়ার হয় দুইটা লগোৱাই আছে কি জানি বডিৰ কাম নাই ধুনীয়া আছে এখন গাড়ি আমি 460 রাখিছো 460 হয় 4,60,000 টাকা এখনৰ আস্কিং ৰাখিছে নেক্সট এখন যোদ্ধা 2.0 যোদ্ধা 2.0 এইটো 2022 হয় টায়ার চাৰিটা নতুন আছে এখন আমি 6,50,000 টাকা রাখিছো 6,50,000 টাকা এখনৰ দাম ৰাখিছে নেক্সট এখন টাটা DIEX 2020 হয় চাৰিটা টায়ারে নতুন আছে একদম নতুন লোগো আছে হয় গাড়ির কোনো কাম নাই বহুত ধুনীয়া গাড়ি 2020 হয় আমি 4,50,000 টাকা রাখিছো আৰু যদি DIEX 19 মডেল লাগে আমি 4 লাখ টাকা দিব পাৰিম 4 লাখ টাকাৰ এটা আছে 2019 মডেল আৰু এটো 2020 হয় 4.5 লাখ টাকা 4.5 লাখ টাকা 2020 মডেল হয় হয় আৰু আপোনাৰ যোদ্ধা 2 টনৰ হয় এখন 2023 হয় এখন 750 ৰাখিছো 7,50,000 হয় চাৰিটা টায়ারে নতুন আছে গাড়ি ধুনীয়া আছে গাড়ি রানও কম আছে বডিত কোনো কাম নাই তে এখন 7,50,000 টাকা রাখিছো হয় ইন্ট্রা V10 2022 হয় টায়ার চাৰিটা নতুন দিয়া হ'ব এটো হয় ফুল সার্ভিসিং কৰি দিয়া হ'ব এটোৰ দাম আমি 3,70,000 টাকা ৰাখিছো চাৰিটা টায়ার নতুন দিব ফুল সার্ভিসিং কৰি কিমান কৰে পেপার আপডেট কৰি ট্রান্সফার কৰি দিম লোন কৰিলে লোনও কৰাই দিম হয় ফাইনান্স কৰিলে কৰিব পাৰিব হয় 3,70,000 টাকা ৰাখিছো মাত্ৰ 3,70,000 টাকা এখনৰ দাম ৰখা হৈছে নেক্সট এখন 2023 লাস্টৰ হয় হয় এখন টায়ার দুটা নতুন দিয়া হ'ব আৰু গাড়ীখন রানও কম হৈছে 2023 লাস্টৰ হয় এখন গাড়ীৰ দাম 4,60,000 টাকা ৰাখিছো 4,60,000 টাকা 2023 মডেল 2023 মডেল হয় কালার সব বহুত ধুনীয়া হৈছে হয় হয় আৰু এখন আছে আপোনাৰ 2022 হয় এখন 4,20,000 টাকা ৰাখিছো হয় এখন কাম কৰি দিয়া হ'ব যি কাম আছে সব কৰি দিয়া হ'ব হয় পেপার আপডেট কৰি অল ক্লিয়ার কৰি যদি লোন কৰিব খোজে লোনও কৰিব পাৰিব কিমান দিব লাগিব এটো 4,20,000 4,20,000 টাকা যদি ফাইনান্স কৰিবলৈ হয় তেতিয়াহলে 1 লাখ টাকা বা 1 লাখ টাকা তলব দিলে হৈ যাব সিভিল ভাল থাকিলে হৈ যায় হয় নেক্সট এখন বলেৰো আপোনাৰ বহুতে বিচাৰে ম্যাক্স আছে নেকি টায়ার চাৰিটাই নতুন আছে বডিৰ কোনো কাম নাই গাড়ীখন 2023 লাস্টৰ হয় গাড়ীখন বহুত ধুনীয়া আৰু গাড়ীখনৰ ৰানও কম হৈছে আমাৰ তাতে ম্যাক্স পিকআপ বলেৰো পিকআপ আমাৰ তাতে 3-4খন ষ্টকত বৰ্তমান আছে 23 আছে 23ৰে 3-4টা আছে 23ৰে 3-4টা মডেল আছে হয় হয় 3-4টা মডেল 23ৰে আছে যদি কাৰোবাৰ লাগে যোগাযোগ কৰিব পাৰে আমি এটো দাম 850 ৰাখিছো আৰু এটা 870 আছে এটা 9 লাখ টাকা আছে আৰু 2.0 2 টনৰো যদি লাগে কাৰোবাৰ যোগাযোগ কৰিব পাৰে আমাৰ তাতে 2 টনৰো গাড়ী আছে হয়
এইখন দেখাই দিব ন টাটা য়োদ্ধা য়োদ্ধা 1700 যদি লাগে এইখন গাড়ী বিক্ৰী হ'ল এইখন গাড়ী এতিয়া ডেলিভাৰী হ'ব হয় লৈ যাব কাস্টমাৰে য়োদ্ধা যদি 2023 লাগে আৰু 1700 আমাৰ তাতে ষ্টকত আছে হয় এনেকুৱা গাড়ী যদি আপোনাক আৰু লাগে আৰু পাই যাব হয় এতিয়া আমি আৰু যিমান কেইখন গাড়ী দেখুৱালো ইয়াৰ উপৰি আৰু কিবা বাকি ৰখি গ'ল নেকি যে গাড়ী দেখুৱা নাই কি আমি বা ষ্টকত হয় আছে যদি 8 ফুটি কাৰোবাৰ বলেৰো পিকআপ লাগে হয় আমাৰ তাতে ষ্টকত আছে যদি এসি গলটো বেছি ইয়াত দেখুৱা নাই এসি গল আপোনাৰ তাত আমাৰ তাত বহুত কেইটা আছে পেট্ৰলৰ লাগে ডিজেলৰ লাগে পাই যাব হয় আমি দেখুৱালো ইয়াতে কমাৰ্চিয়েল গাড়ী বহুত ধুনীয়া ষ্টক আপোনাৰ যিকোনো এখন যদি ইয়াৰ পৰা গাড়ী পছন্দ হয় আপুনি স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ আছে কণ্টেক্ট কৰিব আৰু এইখন ডিলাৰৰ এড্ৰেছটো মই এবাৰ পুনৰ জনাই দিওঁ আপুনি আহিব লাগিব নগাঁও লক্ষীনগৰ চাৰিআলি সন্মুখত আপোনাৰ আছে ভাৰত পেট্ৰলিয়াম গুৱাহাটী ট্ৰেভেল ষ্টেচনৰ লগতে আপুনি পাব এছকে মটৰ্ছ যদি আপুনি ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব কিয়নো আপোনাৰ দৰে এখন ভাল গাড়ী লোৱা যাতে আৰু লোকৰ সহায়ত গতিকে আজিলৈ মানে ধন্যবাদ